26,000খন গাঁও আছে, 44,000 আমাৰ বিদ্যালয় আছে। আৰু এই 44,000 বিদ্যালয়ৰ যদি তথ্য বিচাৰে, 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা, 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা LPত আছে 22,189, আপাৰ প্ৰাইমেৰীত আছে 5,517, 30জনতকৈ কম এনৰোলমেণ্ট থকা হাইস্কুল আছে 3,215, হায়াৰ ছেকেণ্ডেৰী স্কুল তেনেধৰণে আছে। সৰ্বমুঠ 32,321খন বিদ্যালয় আছে য'ত আমাৰ এনৰোলমেণ্ট 30তকৈ কম। 30তকৈ এনৰোলমেণ্ট বেছি এনেকুৱা বিদ্যালয় আছে 11,922 গৰাকী। এতিয়া PTRৰ যেতিয়া কথা আহে, যেতিয়া 30জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আমি 2জন শিক্ষক প্ৰদান কৰোঁ, PTR হয় 15। 20জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনতো যেতিয়া আমি 2জন শিক্ষক প্ৰদান কৰোঁ, তাত PTR হৈ যায় 10:1। এতেকে এই কম এনৰোলমেণ্ট আৰু বৃহৎ সংখ্যক প্ৰাথমিক আৰু মানে ME স্কুল, এইটোৱে আমাৰ কাৰণে সমস্যা। ইয়াৰ মাজত য'ত 2জন শিক্ষক আছে, হঠাৎ এজন শিক্ষকৰ তেওঁ কিবা এটা হ'ল, তেওঁ বিদ্যালয় আহিব নোৱাৰা হ'ল, বেমাৰ হ'ল, লগে লগে এখন ছিংগুল টিচাৰ স্কুল হৈ যায়। তথাপিও তাৰ মাজত আমি আপ্ৰাণ চেষ্টা চলাই থাকোঁ যাতে ছিংগুল টিচাৰ নহয়। আৰু যি জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনকো অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে যেতিয়া কোনো প্ৰশাসনিক বা যিকোনো এক্সিডেঞ্চিৰ কাৰণে, নিৰ্বাচন, বানপানী আদি পৰিস্থিতিৰ কাৰণে আমি শিক্ষককো দায়িত্ব দিব লগা হয়, আমি জিলা আয়ুক্তসকলক জনাইছোঁ যাতে ছিংগুল টিচাৰ থকা বিদ্যালয় বা 2জন শিক্ষক থকা বিদ্যালয়ক এই ক্ষেত্ৰত যাতে ৰেহাই দিয়ে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক জনাইছোঁ। PTR ভাৰতবৰ্ষৰ ভিতৰতে অসমত ভাল, সেইকাৰণে এই PTRটো ইম্প্ৰুভ কৰা, প্ৰত্যেকখন বিদ্যালয়ত মিনিমাম 2জন শিক্ষক প্ৰদান কৰাৰ ক্ষেত্ৰত আমি এমালগেমেশ্যন মাৰ্জাৰ, যিটো আমাৰ শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে, সেই আঁচনিখন মই সকলোকে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই আঁচনিখনত যদি কিবা সংশোধনীৰ প্ৰস্তাৱ আছে, সেই সংশোধনীৰ প্ৰস্তাৱ আমাক দিলে আমি বিবেচনা কৰিম। এইটোও আমি কৈছোঁ যে যদি কোনো জিঅ'গ্ৰাফিকেল বেৰিয়াৰ আছে, একেবাৰে ৰিম'ট অঞ্চল, তাত আমি ইনচিষ্ট কৰা নাই যে তাত 30জন থাকিবই লাগিব, 20জন থাকিবই লাগিব বুলি আমি ইনচিষ্ট কৰা নাই। গতিকে সকলোবিলাক দিশ চালি বাৰি চাই, আৰু আজি মই পবিত্ৰ সদনক জনাওঁ, আমি ছাৰ্ভেহে কৰি আছোঁ। এতিয়া আমি গোটেই আমাৰ যিখিনি তথ্য শিক্ষা সেতু আৰু ইউডাইছৰ পৰা আমি পাইছোঁ, সেই তথ্যৰ আধাৰত কোনবিলাক বিদ্যালয়ক একেলগ কৰিব পাৰি বা নোৱাৰি, এই বিষয়টো আমি পৰীক্ষা কৰি চাই আছোঁ। আমি উপযুক্ত সময়ত সকলোৰে মতামত সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিম, আৰু সেই সিদ্ধান্ত হ'লেই আমাৰ এই সমস্যাৰ সমাধান। থেংক ইউ। গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয়, আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ, আৰু টিউটৰসকলৰ যি ফিক্স পে আছে, যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে, প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব, আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই। ই অট'মেটিক 6%কে বাঢ়ি গৈ থাকিব। ধন্যবাদ। সেকেন্ড সাপ্লিমেণ্টাৰী ছাৰ, মোৰ সেকেন্ড সাপ্লিমেণ্টাৰী কুৱেশ্যন। মন্ত্ৰী ডাঙৰীয়া যিখন কথা কৈছে, যি তাৰিখত দৰমহা নহয়, কনচলিডেটেড পে বুলি ক'ব পাৰি, 18,900 টকা। 18,900 টকাই যদি মই ধৰোঁ 6%ত কিমান হয়? 1,000 টকা, 1,500 টকা বাঢ়িব। এইটো এই মাননি বৃদ্ধিটোৱে এজন শিক্ষকৰ সংসাৰ নচলে। আৰু টিউটৰসকলক আচলতে আমি দেখা পাওঁ যে বিভিন্ন শিতানত আমি শিক্ষামন্ত্ৰীৰ কিছুমান ভাল পদক্ষেপ আমি দেখাও পাইছোঁ যে স্পেচিয়েল টেট অনুষ্ঠিত কৰে, স্পেচিয়েল টেট উইথ ৰিলেক্সেশ্যন দি পেলাই এই টিউটৰসকলক যদি আমি মকৰল কৰিব পাৰোঁ, তেখেতসকলক পাৰ্মানেণ্ট কৰিব পাৰোঁ। কাৰণ 58 বছৰীয়া বৃদ্ধগৰাকী, 60 বছৰীয়া বৃদ্ধগৰাকী আজিৰ তাৰিখত টেট পৰীক্ষা দি পাছ কৰাটো তেখেতৰ কাৰণে যথেষ্ট কষ্ট হৈ পৰিব। আমাৰ অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহিছে, আৰু আজি অসমৰ শিক্ষাৰ মানদণ্ড আমি উন্নত কৰিব পাৰিছোঁ। 2012 চনৰ পৰা যেতিয়াৰ পৰা
চৰকাৰে টেট শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আমি গুণগতভাৱে ভাল শিক্ষক পোৱা আৰম্ভ কৰিছোঁ। এতিয়া টেট পৰীক্ষাত শিথিলতা এইটো কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয়, বাট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTয়ে নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা, তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ। সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখনে কোনো পৰিস্থিতিতেই নকৰে। আৰু যিহেতু তেওঁলোকৰ দৰমহা টিউটৰসকলে কিমান মাননি পাব সেইটো এই বিধানসভাই পাছ কৰা আইনখনতে উল্লেখ আছে। সেই সময়ত সকলো বিধায়কে তাত ডিবেটত অংশগ্ৰহণ কৰিছে, আনকি 2025 যিখন সংশোধনী আইন সেই আইনখনত আছে। ইটো কোনো এক্সিকিউটিভ অৰ্ডাৰ নহয়, এইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয়, আইনখনতে টিউটৰসকলৰ মাননি কিমান হ'ব আইনত লিখা আছে। আৰু আইনখন সংশোধন কৰি কোৱা হৈছে যে এইটো 6%কৈ বাঢ়ি যাব, আৰু 6%কৈ বাঢ়ি গ'লে তেওঁলোকে সেইখিনি সকাহ পাব যদি তাৰ মাজত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা যায়। আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ খুবেই চিৰিয়াছ, আমি অসম চৰকাৰো খুবেই চিৰিয়াছ। ইয়াত কোৱালিটিত ইলিজিবিলিটিত কোনো কম্প্ৰমাইজ নহয়। ধন্যবাদ। যে এখন বহিৰ্জিলাত কাম কৰাৰ যিটো শিক্ষকসকলৰ সময় নিৰ্ধাৰণ কৰি দিয়া আছিলে যে 10 বছৰ থাকিবই লাগিব, তাৰ সংশোধন কৰি মহিলাৰ ক্ষেত্ৰত 5 বছৰ কৰা হৈছে, পুৰুষৰ ক্ষেত্ৰত 7 বছৰ কৰা হৈছে। আৰু সেই আইনৰ ব্যৱস্থা অনুযায়ী এতিয়া স্ক্ৰুটিনি হ'ব, যিসকল ইলিজিবল তেওঁলোকে ট্ৰেন্সফাৰ পাব। বাকী বিধায়কগৰাকীয়ে যি কথা কৈছে, ক'ৰবাত যদি কোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, জীৱনৰ প্ৰতি ভাবুকি আহে, নিৰাপত্তাৰ প্ৰতি ভাবুকি আহে, এই আইনখনে জিলা আয়ুক্তক পূৰ্ণ ক্ষমতা দিছে যে তেখেতক বদলীকৰণ কৰা, বেলেগ এখন স্কুললৈ স্থানান্তৰিত কৰাৰ কাৰণে জিলা আয়ুক্তই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, তেৱেই ট্ৰেন্সফাৰ কৰিব পাৰে। গতিকে হোজাই জিলাত যদি তেনেকুৱা কিবা কেছ আছে, জিলা আয়ুক্তক জনালে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব। জয়প্ৰকাশ দাস।